Everyone, আজি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিখন নোটিছ ওলাইছে যোৱা 10 ছেপ্টেম্বৰ তাৰিখে তাৰ বিষয়ে দুটামান কথা কম বুলি ভাবিছো। আপোনালোকে সকলোৱে গমে পাইছে যোনে যোনে ক্যান্ডিডেট হয় মানে টিচিআৰ যোনে দিছে টেট কাম ৰিক্ৰুটমেন্ট এক্সাম তেওঁলোকৰ মানে ভেৰিফিকেশন প্ৰসেসটো হৈ গৈছে আৰু 10 তাৰিখে এখন নোটিছ ওলাইছে যে আকৌ ৰিভেৰিফিকেশন হ'ব মানে ওয়েবসাইটত এখন লিস্ট ওলাব আৰু ইন্ডিভিজুৱেলিও যাৰ যাৰ ৰিভেৰিফিকেশনত যাক মাতা হ'ব তেওঁলোকৰ মানে ইন্ডিভিজুৱেল এখন এডমিট কাৰ্ড ওলাব আৰু তাত কি চেণ্টাৰত মানে ভেৰিফিকেশন হয় এটো উল্লেখ থাকিব কেতিয়া হয় টাইম এইবিলাক উল্লেখ থাকিব তো এতিয়া মানে সকলোৰে মনত এটাই প্ৰশ্ন হৈ আছে যে আমাকো মাতিব নেকি মানে ভেৰিফিকেশনত তো জিবিলাকৰ বিএড অসমৰ পৰা কৰা আছে মানে বাকি মাস্টাৰ ডিগ্ৰী হওক বা বিএড হওক অসমৰ পৰা কৰা আছে তেওঁলোকৰ ইমান প্ৰবলেম হ'ব নালাগে মই ভাবো আৰু যে জিবিলাকৰ ওয়েস্ট বেংগল হওক বা বাহিৰত মানে বিএড কৰা তেওঁলোকৰ কিছুমান এৰৰ ওলাব পাৰে আৰু এনওসিৰ প্ৰবলেম হ'ব পাৰে বা যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনতো কিছুমানৰ মানে ইনফৰমেশন দিয়াতেও কেতিয়াবা গণ্ডগোল হয় তেওঁলোকৰ মানে ভেৰিফিকেশনৰ কাৰণে মানে বস্তুটো ঠিক কৰাৰ কাৰণে হয়তো মাতিব পাৰে আৰু তো ইমান বেছি ভয় খাব নালাগে যাক মাতেও কাৰণ আপোনালোকৰ এবাৰ ভেৰিফিকেশন প্ৰসেসটো হৈ গৈছে তো কিবা সন্দেহ হ'ব পাৰে তাৰ কাৰণে মাতিছে তো এটো ক্লিয়াৰ হ'ব তো আজি 13 ছেপ্টেম্বৰ আজি 11টা বজাত নোটিছখন ওলাব আৰু যাৰ যাৰ আছে মানে আহে আৰু নাম তেওঁলোকৰ ইন্ডিভিজুৱেলি এডমিট কাৰ্ড ওলাব এইখিনি আছিল যদি ভিডিওটো ভাল লাগিল সাবস্ক্ৰাইব কৰি থব পাৰে আকৌ এনেকুৱা নতুন ইনফৰমেশন দিবলৈ চেষ্টা কৰিম আৰু যিখন নোটিছখন আছে এইখন মই স্ক্ৰিনত দেখাই দিম বাৰু